কি কবে নাই পিটিচিৰ ক্ষমতাটো দিছপুৰত যোৱা নিচিনাই তো ভাৱাটো 14টা 15টা ডিপাৰ্টমেণ্ট আপুনি ট্ৰেন্সফাৰ কৰি ল'লে চাকৰি দিব নোৱাৰে এটাও এইবিলাকতো দিছপুৰত লৈ গ'ল নহয় প্ৰমোদ বৰাই চলাব নোৱাৰে সেইকাৰণে দি দিছে নাই ইউ পি পি এলটো থকা পইচা ব্যৱহাৰ কৰিব যিমানে পইচা টকা ব্যৱহাৰ নকৰক কিয় ইউ পি পি এল নিজকে আৰু কোকৰাঝাৰ লোকসভাৰ ক্ষেত্ৰত বি পি এফ দলৰ লগত কণ্টেষ্ট কৰিব পৰা আজিৰ দিনত মই কোনো পাৰ্টি দেখা নাই আগত ইউ পি পি এল হ'ব নেকি ভাবিছিল কিন্তু ইউ পি পি এল নহয় এতিয়া কোনো দলে আমাৰ দলত কণ্টেষ্ট কৰিব পৰা দল কোকৰাঝাৰ লোকসভাত আজিৰ দিনত নাই ভাল মুছলিম সম্প্ৰদায় হিচাপে মুছলিম সমাজ হিচাপে এইবাৰ বি পি এফক মেক্সিমাম 80% মুছলিম সম্প্ৰদায়ৰ মানুহসকলে আমাৰ বি পি এফক ছাপোৰ্ট কৰিব বুলি আমি গম পাই আছোঁ আৰু প্ৰেক্টিকেলিও মই দেখি আছোঁ যে মুছলিম সম্প্ৰদায়ৰ এইবাৰ বি পি এফক 80% ভোট দিব বুলি মই আশাবাদী মুঠতে চব জাতি জনগোষ্ঠীৰ ভোটটো বাঢ়াইছে হয় বড়োসকলৰ ভোটটো আমি আগত কম পাইছিল এইবাৰ বাঢ়িব এইবাৰ 60-70%লৈকে বড়ো ভোটাৰটো বাঢ়িব আমি কোচ ৰাজবংশী ভোট বহুত কম পাইছিল এইবাৰ বহুত পাব আমি আৰু আদিবাসী ভোটটো আমি বহুত কম পাইছিল এইবাৰ বহুত পাব মুঠতে কোকৰাঝাৰ লোকসভা ক্ষেত্ৰতে হওক বা দৰং ওদালগুৰি লোকসভা ক্ষেত্ৰতে হওক চব জাতি জনগোষ্ঠীৰ ভোটটো বাঢ়িব এইবাৰ আমাৰ বি পি এফ পালে পাৰ্চেণ্টেজটো বহুত বাঢ়িব সেই হিচাপতে আমি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাটো জিকিব বুলি আমি ক'ব পাৰোঁ